বন্ধ কৰিব বাগানটো মোৰ বাগান হয় তই ক'ৰ পৰা ওলাই আহিছ কেইটা মানুহৰ কণ্ট্ৰিবিউশ্যন আছে তোৰ সৰু সৰু ল'ৰাবোৰ মৰিছে সৰু সৰু ল'ৰাবোৰ মৰিছে ক'বা লাইফ ইঞ্চুৰেঞ্চ কৰি দিয়ক মই ইয়াতে মদ খাবলৈ দিম চবত বন্ধ কৰিছো চবত বন্ধ কৰিছো ওলা ওলা মোক কুৱেশ্যন নকৰিব মটৰ বেপাৰী বৰ বিক্ৰী কৰা চালা অসমীয়া তহঁতি অসমীয়া বুলি নিজকে ক'ব আহিছ অসমীয়াবোৰ মাৰিছ তহঁতে কুৱেশ্যন নকৰিব তাক 13 তাৰিখৰ পৰা টাইম দিয়া আছে আপোনালোকৰ প্ৰচেছিং আপোনালোকৰ লাইচেন্স উলিয়াব ৰখিব পাৰিছে ট্ৰান্সফাৰ ৰখিব নোৱাৰি বাইদেউ কৈছো যে সেইদিনাখনে মই কৈছো যে বাইদেউ ট্ৰান্সফাৰ বিচাৰিছে মদৰ বেপাৰ ইয়াত নচলিব এই ষ্টেচুটো আছে এই ষ্টেচুত মই সন্মান কৰো মই আপোনালোকৰ কথা নাপাতো হেৰি কৰো মই এই ৰংঘৰ কাহিনী মোৰ ৰাজমাই হয় ৰাজমাই বন্ধ হ'ব লাগিব বন্ধ হ'ব নহ'লে চব পেলাই দিম ৰাজমাই আপোনাৰ চৌৰবাত যাওক চৌৰবাত গৈ পিনে মদৰ বেপাৰ কৰক ইয়াত কি কৰি আছে ইয়াত মাইকী মানুহ মৰিব মতা মানুহ মৰিব যাওক চৌৰবাত চবত বন্ধ কৰি আছো নিউজত চবত কৰি আছো দিনে ৰাতি লাগি আছো ট্ৰান্সফাৰ কৰক চাটাইন লগাই দিম কি কৰিছে আপুনি মদৰ বেপাৰ খুলি পিনি গোটেই ষ্টেটাছ বৰবাদ কৰি লয় বুজিলে এই দোকানটো খোলাৰ দৰে আপোনাৰ যিটো সন্মান আছিলে সমাজত একেবাৰে চেছ কৰি দিলে পইচা লাগে আপোনালোকক আপুনি নিজৰ ইজ্জতটো নিজে বেইজ্জত কৰি ল'ব আপোনালোকে নাহিব বিক্ৰী কৰি চৰকাৰক আপোনালোকে দিয়ক ইয়াত কেলে আহিব লাগে ৰাজমাইত কিয় বিক্ৰী কৰিব এগ্ৰেছিভ মানুহ জিন্দা জিন্দা মৰি গৈছে হয় সমগ্ৰ অসমে গম পাইছে যে অসম চাহ জনজাতি ছাত্ৰ সন্থা অৰ্থাৎ ডিমু শাখাই ইতিমধ্যে মদৰ ওপৰত জোৰদাৰ প্ৰক্ৰিয়াৰে আমি ইয়াতে প্ৰতিবাদ কৰি আছো দাবী জনাই আছো যে মদৰ বেপাৰবোৰ বন্ধ হ'ব লাগে ইতিমধ্যে ৰাজমাই দাঁতি কাষৰীয়া এটা ঘন জনবসতি অঞ্চলত ইয়াৰ পৰা কেইফুটমান আঁতৰত বিৰছা মুণ্ডাৰ ষ্টেচু আছে আৰু ইয়াতে এটা দেশীয় সুৰাৰ বিপণী খুলি ৰাখিছে প্ৰতিটো বাগিচাৰ লাইনত ইয়াৰ পৰা ছাপ্লাইসমূহ গৈ আছে শ শ লিটাৰ ছাপ্লাই তেখেতসকলে প্ৰদান কৰিছে আমি ইতিমধ্যে অসম চাহ ছাত্ৰ সন্থাই এই মুহূৰ্তত আহি আমি বিপণীৰ অনাৰক বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ এখেতসকলক অন্য স্থানলৈ আমি ট্ৰান্সফাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ যেতিয়ালৈকে ট্ৰান্সফাৰ নহয় তেতিয়ালৈকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু আমি বিপণীৰ মালিকক ট্ৰান্সফাৰ কৰিবৰ কাৰণে কৈছোঁ য'ত নেকি ৰাইজৰ অসুবিধা নহয় আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই মদ বেপাৰ আৰু মদ বিপণীৰ খোলা দোকানৰ ওপৰত জোৰদাৰ আমি প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰিছোঁ ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু যেতিয়ালৈকে ডিমৌ অঞ্চলত নিট এণ্ড ক্লিন নহয় মদৰ আমি তেতিয়ালৈকে প্ৰতিবাদ কৰি যাম এইখন আমাৰ চৰকাৰী দোকান চৰকাৰে অনুজ্ঞাপত্ৰ দিছে আমাক খুলিবৰ কাৰণে আমি সেইকাৰণে এখন অপেন কৰা হৈছে ঠিক আছে আৰু এওঁলোকে চৰকাৰৰ ওচৰত গৈছে এওঁলোকে থানাত গৈছে আৰু এক্সাইজ অফিচত গৈছে সকলো তেওঁলোকে কমপ্লেইন দিছে আৰু তাৰ পৰা কৈছে যে লিগেলি এখন বন্ধ কৰিব নোৱাৰে কিন্তু এওঁলোকে বাৰে বাৰে আহি মানসিকভাৱেও টৰ্চাৰ কৰিছে যে এখন বন্ধ কৰিব লাগে ভাঙি দিম কিবা কৰিম তেনেকৈ ফোনৰ যোগেৰে সেইটো মানে কেনেকুৱা কথা এইটো পৰিস্থিতি আজি আমাৰ ইয়াত সৃষ্টি হৈছে ঠিক আছে মদ বেয়া মদ চবতে বন্ধ কৰিব লাগে সেইটো ভাল কথা ভাল প্ৰচেছ সেইটো কিন্তু এইটো পৰিস্থিতি আজি যিটো পৰিস্থিতি এই দোকানখনৰ সন্মুখত হৈছে প্ৰত্যেকখন দোকানৰ সন্মুখত মদৰ দোকানৰ সন্মুখত হ'ব লাগে তেতিয়াহে আমাৰ অকল এখন দোকানে নহয় এখন দোকানৰ ওপৰতে টাৰ্গেট কিয় প্ৰত্যেকখন দোকানৰ ওপৰতে এইটো পৰিস্থিতি হ'ব লাগে চবতে ছাতা বন্ধ হ'ব লাগে যদি এইখন দোকান বন্ধ হ'ব লাগে চবতে হ'ব লাগে এইটো চৰকাৰে বহুত অনুগ্ৰহ কৰিছোঁ মই যে এইখন আপোনালোকে
ওপৰৰ পৰা অৰ্ডাৰ দি আছে যে বন্ধ কৰিব নোৱাৰে এওঁলোকে লিগেলভাৱে প্ৰচেছ হৈ গ'ল সব এওঁলোকে কথা বতৰা পতাৰ পাছত হ'ল যে এখন বন্ধ কৰিব নোৱাৰে সকলোৱে মিলি মেলি আলোচনাত বহা হ'ল তাৰ পিছতো এওঁলোকে টৰ্চাৰ কৰি আছে যে বন্ধ কৰিব লাগে ঋতুৰাজ কলিতা মোৰ স্বামী তেওঁৰ নামত আছে